হয় বছৰৰ শেষৰটো দেওবাৰ কেলেণ্ডাৰৰ পৰা 365 দিনে বিদায় মাগিবলৈ আৰু মাত্ৰ 5টা দিন আছে 2021 বেকা বেকি বাটেৰে বিদায় ল'ব আমাৰ মাজৰ পৰা আৰু এই মুহূৰ্তত এই বিদায় সময়ত সকলোৱে আনন্দৰে সম্প্ৰীতিৰে এই সময়খিনি পাৰ কৰিব বিচাৰিছে আমি আপোনালোকক লৈ আহিছো সম্প্ৰীতিৰ এক অন্যতম স্থলী হাতীখাললৈ টিয়ক আৰু যোৰহাটৰ সংগমস্থলী আৰু এই হাতীখালত বনভোজৰ যি আনন্দৰ লহৰ সেই লহৰৰ লগত আজি বছৰৰ শেষৰটো দেওবাৰত আপোনালোকক সংপৃক্ত কৰাব বিচাৰিছো মোৰ পিছফালে প্ৰকৃতিয়ে ঢালি দিয়া এখন সেউজীয়া চাদৰ বিনন্দীয়া পৰিৱেশ আৰু তাতে 7জন ল'ৰাৰ সুস্থ আৰু দূৰদৰ্শী চিন্তাৰে সজাইছে খুব নিতুল হাতীখালখন এয়া হৈছে প্ৰকৃতিয়ে ঢালি দিয়া হাতীখাল আৰু এই হাতীখালত এই মুহূৰ্তত মোৰ সঠিত বিশ্ব আৰু তপনে দেখুৱাইছে কেনেধৰণে আপোনাক আই লভ হাতীখাল ইয়ালৈ অহা প্ৰতিজন মানুহক হাতীখালৰ প্ৰেমত পৰিবৰ বাবে আহ্বান জনাইছে 7জন ল'ৰাই অসমীয়া 7জন ল'ৰা সুস্থ চিন্তাৰ 7জন ল'ৰা আৰু তেওঁলোকে এনেকৈ ওয়েলকাম কৰিছে যে আই লভ হাতীখাল আপুনি আহক আমেজ লওক 365 দিনক আনন্দৰে বিদায় দিয়ক খুব সুন্দৰ এটা পৰিৱেশ 3-4টা ছবি দেখুৱাই আমি কথা পাতিম এক ছবি এক এখন বৈ যোৱা প্ৰকৃতিয়ে ঢালি দিয়া নৈ বকচাত এখন বাঁহৰ দলঙৰ লগত সিটোপাৰৰ খুব এটা সুন্দৰ মিলন আৰু সিটোপাৰে ঝাও বনৰ মাজত সুন্দৰভাৱে এই সময়খিনি পাৰ কৰিবৰ বাবে মেট মৰাকৈ এতিয়া বনভোজৰ দলে যাত্ৰা কৰিছে এই বাঁহৰ দলংখনৰ মাজেদি এয়া হ'ল হাতীখালৰ আজিৰ ছবি অসমৰ ভিন্ন প্ৰান্তৰ লগতে বনভোজৰ লগত বিলীন হৈ যাবৰ বাবে আজি ওলাই আহিছে হাতীখাললৈ অনেক লোক এটা ছবি বিশ্বই দেখুৱাব ক্ৰমান্বয়ে হেমগেমীয়া হৈছে হাতীখাল গাড়ীৰ যিটো ভিৰ আপুনি দেখিছে এতিয়াও প্ৰায় 150 গাড়ী এতিয়াই আহি ইয়াত উপস্থিত হৈছে অৰ্থাৎ আজিৰ দিনটোত প্ৰায় 1000ৰো অধিক বনভোজৰ দল ইয়ালৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ এইবাৰ নতুনকৈ উলিওৱা হাতীখালে নঙলা খুলি স্বাগতম জনাইছে প্ৰতিজনক আহক এবাৰ প্ৰকৃতিৰ লগত বিলীন হৈ যাওক মই 7জন ল'ৰাৰ কথা কৈছিলোঁ 3জন মোৰ লগত আছে আৰু 4জনৰ লগত কথা পাতিম মই 3জন চিনাকি তেওঁলোকৰ পৰা ল'ম অসমীয়া ল'ৰা কি সুস্থ চিন্তা চাওক তেওঁলোকক নমস্কাৰ কৰি কথা পাতিম প্ৰথমতে নামটো মোৰ নাম দীপাংকৰ বৰুৱা কি নাম মৃগাংকৰ মোহন দাস আৰু কি নাম বিদ্যুৎ প্ৰকাশ বৰুৱা বিদ্যুৎ মৃগাংকৰ দীপাংকৰ লগত অকণমান কথা পাতি আমি দূৰলৈ আৰু বহু ভাল ছবি আছে চাব আপোনালোকে আঁতৰি নাযাব দীপাংকৰ কেনেকুৱা মেছেজ দিব বিচৰা হৈছে ইয়াৰ পৰা আমি মানে একচুৱেলি খেতি বাতিৰ যোগেদি ইয়াত জড়িত হৈ আছিলোঁ কিন্তু আমি প্ৰাকৃতিকভাৱে চহকীয়া হাতীখালক মানে যি ঐতিহাসিক হাতীখাল আমি ৰাইজৰ আগত চিনাকি কৰি দিয়াৰ উদ্দেশ্যে ঠাইখন আমি পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিয়াৰ সামান্য প্ৰয়াস কৰিলোঁ আৰু আজি আমি যোৱা 11 তাৰিখে আৰম্ভ কৰি ৰাইজৰ যিটো সঁহাৰি পাইছোঁ আমি যথেষ্ট মানে আনন্দিত হৈছোঁ যথেষ্ট ৰাইজ কেনেকৈ আহিল ইমান ধুনীয়াকৈ বনাইছে আমি বিশেষকৈ আমি এইটো কৃষি পৰ্যটনস্থলী কৰিছোঁ আচলতে কিন্তু কৃষি কাৰ্যৰ লগত জড়িত হওঁতে সদায় আহি থাকোঁ প্ৰাকৃতিক পৰিৱেশটো ইয়াৰ ইমানেই মনোমোহা আমি সেইখিনি প্ৰকৃতিয়ে সজাই থৈ দিছে তাতে আমি অকণমান ৰহণ সানিব মাত্ৰ সামান্য প্ৰয়াস কৰিছোঁ মই 3জনক এবাৰ দেখুৱাই লৈছোঁ সকলোৰে দুটা বাক্য কেনেকুৱা লাগিছে মানুহ যেতিয়া এইফালে আহি আছে আজি সঁচাকৈ আমি অভিভূত হৈছোঁ সঁচা অৰ্থত ক'ব গ'লে হাতীখাল এটা ঐতিহাসিক অঞ্চল আৰু সঁচাই আমি প্ৰকৃতিৰ লগত মানে সকলোকে বিলীন হৈ যাবৰ বাবে অনুৰোধ জনাইছোঁ মানে কথা নাপাতিম আৰু বহুত দেখুৱাবলৈ আছে হাতীখাল কি এবাৰ জনাই থওঁ নাগালেণ্ডৰ পৰা হাতী লৈ অহা হৈছিল বনৰীয়া হাতী ঘৰচীয়া কৰিবলৈ হাতী গড়েদি আনি এই হাতীখালতে প্ৰশিক্ষণ দিয়া হৈছিলে এয়া বুৰঞ্জী প্ৰসিদ্ধ অঞ্চল এয়া আপোনালোকে জানি থওক যে হাতীখাল কি হাতীখাল হৈছে বুৰঞ্জী প্ৰসিদ্ধ অঞ্চল পিকনিকৰ দল বিশ্বই দেখুৱাই যাব পিকনিকৰ দল আহিছে এয়া দেখা পাইছে তেওঁলোকে কি সুন্দৰভাৱে সজাইছে দেখিছে তেওঁলোকে পিকনিকৰ দল ক'ত যাব তেওঁলোকে এটা পিকনিকৰ দল আহি ইয়াত উপস্থিত হৈছে কোন জেগাৰ পৰা আহিছে আপোনালোক কোন জেগাৰ পৰা আহিছে আমি যোৰহাট হাঁহচৰাৰ পৰা এটা দল অকণমান কথা পাতি ল'লোঁ আৰু খুব সুন্দৰভাৱে আমি ক্ৰমান্বয়ে আপোনালোকক আগলৈ লৈ আহিম দল আহিবলৈ আৰম্ভ হৈছে এইফালে এটা ছবি দেখুৱাই ল'ম কেনেকৈ বনভোজৰ সিটো পাৰৰ আপুনি আনন্দৰ লগত বিলীন হৈ যাব পাৰিব হাতত সকলোৱে এয়া দেখিছে বনাবৰ বাবে তেওঁলোকে সা সৰঞ্জাম লৈ বাঁহৰ দলংখনেদি সিটোফালে যাত্ৰা কৰিছে কি সুন্দৰ পৰিৱেশ দেখিছে কণমানিটো লৈ মাক তেওঁ ঘৰৰ আপোনসকল সিটোফালে গৈছে আৰু সিটোফালে ক্ৰমান্বয়ে দলৰ ভিৰ হেমগেমীয়া পৰিৱেশ আহিবলৈ লৈছে এয়া হৈছে বছৰৰ শেষত এমুঠি হাঁহিৰে বিদায় দিয়া 2021ৰ এটা সুন্দৰ পৃষ্ঠা এই পৃষ্ঠাটো আৰু অকণমান দেখুৱাম মই দাদা কোন জেগাৰ পৰা আহিছে দুটা বাক্য লৈ লওঁ কোন জেগাৰ পৰা আমি ওচৰৰে ইঞ্জিনিয়াৰিং কলেজৰ ওচৰৰ পৰা আহিছোঁ এই পৰিৱেশটো দেখি কেনেকুৱা লাগিছে ভাল লাগিছে আহিছোঁ এই মাত্ৰ হাতীখাল এইবাৰ প্ৰথম হাতীখাল এইবাৰ জন্ম মোৰ যোৰহাটৰ ৰয়েলিটতে ঘৰ আমাৰ এটা সহপাঠী টীম আছে 83ত আমি মেট্ৰিক পাছ কৰিছিলোঁ সহপাঠী মই চিনি পাওঁ সহপাঠী 83 গোটেই টীম আহিছে আমাৰ লগৰ এজনৰ স্কুল এখনো আছে চেম্পৰ্ট স্কুল তাতে আহিছোঁ আমি গোটেইখিনি তাকে দিনটো এনজয় কৰিম বুলি আহিছোঁ আৰু হাতীখাল এবাৰ নতুনকৈ জন্ম হৈছে হয় নিশ্চয় আজি এইবাৰ প্ৰথম শুনিছোঁ সেইকাৰণে প্ৰথমবাৰৰ কাৰণে আহিছোঁ 83 সহপাঠী যোৰহাটৰ বিখ্যাত এটা দল
বিখ্যাত এটা টীম আৰু ছেমফৰ্ড স্কুলৰ লগত জড়িত লোক ইয়াত আছে। মই অকণমান আৰু ছবি দেখুৱাই ল'ম। হৰেণক বিচাৰিম, হৰেণ অকণমান আহিব লাগিব। এই ছবিবিলাক দিছে ইয়াত, আপুনি চেলফি জ'ন কিছুমান দিছে। আপুনি ইয়াত আহিব, চেলফি জ'ন, আপুনি ইয়াত উঠিব পাৰে, অকণমানি ল'ৰা ছোৱালীখিনিৰ কাৰণে খুব ভাল। কিন্তু মই দুটা ছবি দেখুৱাম। এটা কথা কৈছিলে তেওঁলোকে যে আমি এইটো গ্ৰাম্য পৰ্যটন, কৃষি গ্ৰাম্য পৰ্যটন কৰিব বিচাৰিছোঁ। ইয়ালৈ আহিলে চেলফি উঠিবৰ বাবে এখন পুৰণিকলীয়া ভেস্পা আপোনাৰ বাবে ৰৈ আছে। ইয়াত আহিব পাৰে, চেলফি উঠিব পাৰে আৰু বছৰটো এনেকৈ হাঁহি পেলাই বিদায় দিব পাৰে। ইয়াৰ পিছত আপোনাক লৈ আহিছোঁ কৃষি কেনেকৈ কৰিছে, খেতি কেনেকৈ কৰিছে, হৰেণৰ লগত কথা পাতিম। ছবিটো বিশ্বই দেখুৱাইছে, চাওক স্বাগতম জনাব। ছাতিবিলাক কালাৰফুল ছাতি লগাই আপোনাক স্বাগতম জনাইছে ইয়ালৈ। এইফালে এখন নৈসৰ্গিক পৰিৱেশ, সুন্দৰ এটা পৰিৱেশ। দুগৰাকী ছোৱালী বহি আছে এটা জেগাত, তেনেকৈ বনাই দিয়া এখন আসন, তেওঁলোকে তেনেকৈ আনন্দ ল'ব পাৰে তাত। খুব সুন্দৰ সুন্দৰ পৰিৱেশ। এই পৰিৱেশটোত আপুনি যেতিয়া আহিব হেৰাই যাব। ইয়াত ছবি দুটা দেখুৱাই ল'ম বিশ্বই। মই চকু নাতৰাব প্ৰাগ নিউজৰ স্ক্ৰীনৰ পৰা। আপোনালোকে চাব সংগ্ৰহালয় এনেই বনোৱা নাই। এই হাতীশাল নামত আহি পিকনিক খালে গুচি গ'ল, গান বাজানা কৰিলে, তাৰ বাবে নহয়। খুব সুন্দৰ। ছোৱালী দুগৰাকীৰ লগত কথা পাতি লওঁ, কাৰণ গুচি যাব কেমেৰা দেখি ছোৱালীবিলাকে খুব ভয় কৰে। গতিকে কথা পাতি ল'ব বিচাৰিছোঁ। কোন জেগাৰ পৰা আহিছে? মই ইয়াৰে যোৰহাটৰ। যোৰহাটৰ কোন জেগা? যোৰহাটৰ লিচুবাৰী। কেনেকৈ গম পালা হাতীশাল ইমান ধুনীয়া জেগা, আজি আহিব লাগে বুলি? ফেচবুকত পালা নেকি? ফেচবুকতে পালোঁ, আহিলোঁ। ভাল লাগিছেনে? ভাল লাগিছে। এতিয়া খুব ধুনীয়া এটা পৰিৱেশ ন? ঠিক আছে, নতুন বছৰ শুভেচ্ছা জনালোঁ। ইয়ালৈ আহিম। এই ছবি এটা ছবি দেখুৱাই ল'ম, খুব খৰতকীয়াভাৱে দেখুৱাইছোঁ। মই অলপ দেৰি আগত দীপাংকৰে কৈছিলে যে গ্ৰাম্য কৃষি পৰ্যটন। ইয়াত আলু খেতি কৰিছে, নাৰ্জী ফুল খেতি কৰিছে, কবি খেতি কৰিছে, বেঙেনা খেতি কৰিছে, ৰহমাহৰ খেতি কৰিছে। আপুনি ইয়াৰ পৰা লৈ যাব পাৰিব ঘৰলৈ যাওঁতে। আপুনি যদি চাই, এজোপা বগৰী গছ এনেই পৰি আছিল, তাক সজাই দিছে। চাওক, এনেই পৰি থকা কোনোদিন ইয়াত কোনো আহি কেতিয়াবা হয়তো চৰাই খাই সজাই দিছে বগৰী গছজোপা। ইয়াকো পৰ্যটন কৰি পেলোৱা হৈছে। সংগ্ৰহালয় দুৱাৰমুখত হৰেণৰ লগত কথা পাতিম অকণমান। সংগ্ৰহালয় আপুনি আহিলে দুখন চাইকেল ৰৈ আছে আপোনাক সুন্দৰভাৱে স্বাগতম জনাবৰ বাবে। দুখন চাইকেল মোৰ সতীৰ্থ বিশ্বই খুব সুন্দৰভাৱে আপোনালোকক ট্ৰলিৰ দৰে দেখুৱাই গৈছে সমগ্ৰ পৰিৱেশ। হৰেণ, এইটো সপোন লাগিব, এনেই হাৱাত কোনেও নোৱাৰে। এটা সপোন লাগিব। অলপ এইফালে আহিব লাগিব হৰেণ। এই সপোনটো কেনেকৈ উকমুকাইছিল মনত? প্ৰথমতে আমি ভাবিলোঁ আগতে ইয়াত পিকনিক খাবলৈ আহোঁ, তেতিয়া যথেষ্ট ভাল লাগে পৰিৱেশটো, যথেষ্ট আপোনালোকে দেখিছে সেউজীয়া এটা পৰিৱেশ। ভাবিলোঁ আমি দেখোন ইয়াত এটা পৰ্যটনস্থলী গঢ় দিব পাৰোঁ। তাৰপিছতে আমি যোৱাবাৰ অলপ আমি ঠিক অক্টোবৰ মাহত আহি চালোঁ, জেগাটো বহুত পানী তেতিয়া পৰিপূৰ্ণ হৈ আছিলে। আমি বাইকেৰে আহিছোঁ যদিও তাত বাইক থৈ আহিব লাগে। এতিয়া দেখিছে আপোনালোকে, আমি এতিয়া বৰ্তমান বাছ আহিব পৰা ব্যৱস্থা কৰি লৈছোঁ। গোটেই ৰাস্তা পদূলি আপোনালোকে বনাই লৈছোঁ, নিজে বনাই লৈছোঁ নিজৰ খৰচত। তাৰপিছত আমি এতিয়া ইয়াত খেতি কৰিলোঁ। খেতি কৰাৰ লগে লগে আমি ভাবিলোঁ যে এইবাৰ আমি দেখোন ইয়াতে ধুনীয়াকৈ এটা পৰ্যটনস্থলী গঢ় আছিলে। এইম খেতি আছিলে। তাৰপিছতে আমি দেখিলোঁ যে ইয়াত এটা পৰ্যটনস্থলী গঢ় দিব পাৰোঁ। আজি হৈ গ'ল। এতিয়া বহুত ভাল লাগিছে, ৰাইজেও যথেষ্ট সঁহাৰি জনাইছে। মই যিমান দূৰ জানো যোৱা শনিবাৰ নে দেওবাৰে 200ৰো অধিক। হয়, যথেষ্ট মানুহ হৈছিলে। আৰু আজি 500 দলটো হ'ব চাগে, এতিয়ালৈকেতো আহি আছে। মই এটা কথা ক'বলৈ থাকি গ'ল, প্ৰাগ নিউজৰ পিকনিক আজি ইয়াত সুন্দৰভাৱে ইতিমধ্যে কেৰাহীত তেল মৰা হৈছে। তেল মৰা কেৰাহী অলপ দেৰিৰ পিছত গাহৰি মাংস, ছাগলী, কুকুৰা আৰু মাছেৰে আপোনালোকক সকলো দেখুৱাম। অকণমান দেৰি ৰৈ দিয়ক। আমি আপোনালোকক প্ৰাগ নিউজৰ 3খন ডিষ্ট্ৰিক্ট আজি একেলগে, গোলাঘাট, যোৰহাট আৰু মাজুলী, 3 ডিষ্ট্ৰিক্টৰ সতীৰ্থসকলে একেলগে চাইছোঁ। সংগ্ৰহালয় অকণমান ভিতৰলৈ আহক, চমু কৰিম, অকণমান সময় ল'ম, ভিতৰলৈ আহক। আপোনাৰ বাবে খালৈ, জাকৈ, পল, জুৱলি সকলোবিলাক ইয়াত ৰৈ আছে। খোকা, পাচি, খৰাহী। কোনোবা যদি আহে অসমীয়াৰ লগত চিনাকি হৈ যাব পাৰিব, থলগিৰি অসমীয়াৰ লগত। এই অসমীয়াৰ চিনাকি ছবি ইয়ালৈ যদি আহে আমি এই ছবিও স্বাগতম জনাব। থলগিৰি অসমীয়া ছবি আপোনাৰ বাবে জুৱলি ৰৈ আছে, আপোনাৰ বাবে পল ৰৈ আছে, আপোনাৰ বাবে জাকৈ ৰৈ আছে, আপোনাৰ বাবে খোকা ৰৈ আছে, আপোনাৰ বাবে সকলোবিলাক ইয়াত চেপা ৰৈ আছে। চেপা এইটো চেপা আপুনি দেখিছে, চেপা ৰৈ আছে। এই সকলোখিনি সংগ্ৰহালয়ৰ দৰে দিছে, যাতে অসমীয়া ল'ৰাটোক মাকে ক'ব পাৰে এইটোৰ নাম হৈছে খৰাহী, বা এইখনৰ নাম চালনী বুলি কয়, এইটোৰ নাম খোকা বুলি কয়, এইটোৰ নাম চেপা বুলি কয়। এই গোটেইখিনি আপুনি ইয়াত পাব। শেষ কৰিম নৈ কাষত। আৰু কাৰোবাৰ লগত মই কথা পাতিব পাৰিম নেকি? কিন্তু মোৰ লগত এই মুহূৰ্তত আছিলে আমাৰ উত্তম দা আছে নেকি? নাই, অমৃত আছে। অমৃতৰ লগত খানাত কি আছে সুধি লওঁ এবাৰ। প্ৰাগ নিউজৰ খানাত অমৃতে ক'ব। অমৃত এনেও খোৱাৰ ৰজা বুলি কোৱা হয় আমাৰ। অমৃত, খানাত কি আছে কৈ দিলে অলপ লোভন মানুহবোৰ ৰৈ থাকিব। খানাত 10 কেজি গাহৰি আছে, আৰু 15 কেজি লোকেল চিকেন আছে, আৰু 5 কেজি বাহু মাছ আছে। সাংঘাতিক হ'ব। আমি কিমান সময়ত অসমৰ ৰাইজক দেখুৱাব পাৰিম প্ৰাগ নিউজৰ? আমি 12:30 বজাৰ আগত দেখুৱাব পাৰিম। ঠিক আছে, আমি আকৌ আহি আছোঁ। 12:30 আগত আকৌ আহি আছোঁ।
এয়া ছবি শেষ কৰিম নৈ কাষত সুন্দৰ পৰিৱেশ 7জন ল'ৰাৰ চিন্তা প্ৰথমতে খেতি তাৰপিছত পৰ্যটন আৰু মই ভাবোঁ যে 2022-23-24 অসমৰ আটাইতকৈ বেছি পৰ্যটনস্থলী আটাইতকৈ চিনাকি আৰু আটাইতকৈ শেষত এটা কথা কৈ শেষ কৰিব বিচাৰিছোঁ যে এই যিখন নৈ এখন হৈছে ত্ৰিবেণী সংগম খুব সুন্দৰ ইয়াত 3খন নৈ সংগম হৈছে আপুনি ইয়াত জাজি নৈ পাব আৰু কি পাব জাজি ব্ৰহ্মপুত্ৰ জাজি ককিলা আৰু ব্ৰহ্মপুত্ৰ ইয়াত ত্ৰিবেণী সংগম বুলিও কোৱা হয় ত্ৰিবেণী সংগম মই 3টা চুক দেখুৱাই শেষ কৰিম ত্ৰিবেণী সংগমটো দেখুৱাই বিশ্বই এটা ছবি খুব সুন্দৰ ছবি দেখুৱাইছে এই ছবিটো আপুনি মন কৰক কেনেকৈ ঢাপলি মেলিছে বছৰৰ শেষৰ দেওবাৰটোত আনন্দ হাঁহি আৰু টছবজীয়া খানাৰ মাজত শেষ কৰিবলৈ খুব সুন্দৰ পৰিৱেশ আপোনালোকক আমি দেখুৱালোঁ আমাৰ যোৰহাট গোলাঘাট আৰু মাজুলীৰ টিম প্ৰাগ নিউজৰ টিমৰ পিকনিক হ'ব ত্ৰিবেণী সংগম ককিলা জাজি নৈ আৰু ব্ৰহ্মপুত্ৰ 3টা কোণ একেলগে আহিছে ঐতিহ্যমণ্ডিত ঠাই নগা ৰজাৰ দিনত নগালেণ্ডৰ পৰা হাতী লৈ অহা হৈছিল হাতীগড়েদি এই হাতীশালত ঘৰচীয়া কৰা হৈছিল ঘৰচীয়া হাতীৰ লগত দুটাভাৱে ঐতিহ্যমণ্ডিত হাতীশাল আৰু এই হাতীশালে আপোনাক নঙলা খুলি স্বাগতম জনাব বিচাৰিছে আপুনি আহক বছৰৰ প্ৰথমকেইটা দিন নতুন বছৰৰ প্ৰথমটো মাহ আৰু বছৰৰ শেষৰ এই 7টা দিন আপোনালোকে সংপৃক্ত হওক আনন্দ হাঁহি আৰু মিঠা এটা পৰিৱেশৰ মাজত বিদায় 2021 শেষৰটো দেওবাৰ